ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ মনিষাৰ খুৰাকে কৈ আছিল মই মোৰ জোৱাইক সদায় দুখোজ আগত থকাটো বিচাৰোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ মনিষাই মাত দিছে দুদিনমান পাৰ হ'বলৈ দিয়া, চাবা তোমাৰ হ'ব লগা জোৱাই আনতকৈ দুখোজ নহয় 4 খোজ আগত থাকিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰণৱে কৈ আছিল আনে কি ভাবে এইটো বাদ দিয়া, তুমি মোৰ বিষয়ে কি ভাবা সেইটোৱে মোৰ বাবে ইম্পৰ্টেণ্ট। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰণয়ৰ দেউতাকে কৈ আছিল তুমি কি ক'ব খুজিছা সোনকালে কোৱা। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰণয়ৰ মাকে মাত দিছে ৰাতি যে অনুহঁতে একেলগে ডিনাৰ নকৰিলে সেইটো মন কৰিলেনে? সব বন্ধু-বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।